এমসিকিউত কেনেকৈ ম্যাক্সিমাম মার্কস আপুনি স্কোর কৰিব পাৰিব ম্যাক্সিমাম মার্কস পাব পাৰিব নজনা কোৱেশ্চনত আপুনি রাইট টুক্কা কেনেকৈ মাৰিব আপুনি যদি কোৱেশ্চনৰ এনসাৰটো একেবাৰে নাজানে অপচন গিটা কোনটো শুদ্ধ হ'ব তেতিয়া আপুনি টুক্কা কেনেকৈ মাৰিব আৰু টুক্কাটো আপোনাৰ কেনেকৈ শুদ্ধ হ'ব ঠিক আছে ভিডিওটো শেষলৈকে চাব আৰু ট্ৰিক্সখিনি সচাই এক্সামত আপুনি ফলো কৰিব ভাল নম্বৰ পাব ঠিক আছে MCQ আমি MCQ যদি পেপার পাও এক্সামত যেহেতু আমাৰ এবাৰ এডিআরই এক্সামত MCQ হ'ব আৰু APSC এক্সামতো MCQ প্রিলিমছত আহে ঠিক আছে মানে বেছিভাগ ম্যাক্সিমাম এক্সামতে MCQ কোৱেশ্চনে আহে কিছুমান আপোনাৰ ফিজিক্যালি মানে কাগজ দিয়া হয় আপোনাক OMR শীট আৰু কিছুমানত আপোনাৰ অনলাইনত হয় ঠিক আছে MCQ কোৱেশ্চন অনলাইনতো হয় অফলাইনতো হয় আমি যেই নহক আমি এনেকে সেম টুক্কা মাৰিব লাগিব তেতিয়া আমি ভাল নম্বৰ পাব পাৰিম যদি আমি এনসার নাজানো আমি কোৱেশ্চন পেপাৰত কি পাও কিছুমান কোৱেশ্চনৰ এনসার আমি সহজতে পাৰো কিছুমান আমাৰ অলপ কনফিউজন থাকে আমি অলপ চেষ্টা কৰিলে পাৰিম এনেকুৱা লাগি থাকে আৰু কিছুমান এনেকুৱা থাকে যে আমি বহুত চেষ্টা কৰিলে নোৱাৰো মানে এনসারটো একেবাৰে নাজানো ঠিক আছে আমি প্ৰথম কি কৰিম কোৱেশ্চন পেপাৰখন দিয়াৰ লগে লগে আমি সময়ৰ পৰা আমি কোৱেশ্চন পেপাৰখন চাই যাম ঠিক আছে যেকেটা আমি একদম 100% সিওর হেকেটা উত্তৰ আগতে দিম সকলোতকৈ প্ৰথম আমি এটো কাম কৰিম ঠিক আছে আমি যোনকেটা জানো হেকেটাৰ উত্তৰ প্ৰথমতে দি লম আমি যোনকেটা টান পাইছো বা অলপ টাইম লাগিব ক্যালকুলেট কৰিব লাগিব বা ভাবিব লাগিব হেই কোৱেশ্চন বিলাক আপুনি অলপ পিছত সলভ কৰিব প্ৰথম কি কৰিব যেকেটা আপুনি 100% জানে হেকেটা সলভ কৰি লওক কিছুমান কোৱেশ্চন এনেকুৱা থাকে 50-50 চান্স থাকে যে আমি পাৰিব পাৰো নোৱাৰিব পাৰো আমি ভাবিলে বা ক্যালকুলেশন কৰিলে পাৰিব পাৰো নোৱাৰিব পাৰো আৰু কিছুমান থাকে অলৰেডি কলোৱে আমি একেবাৰে নাজানো এটা আমি যিখিনি জানো এখিনি আমি প্ৰথমতে কৰিয়ে ললো তাৰপিছত আমি কি কৰিম এই যিখিনি আমাৰ চান্স 50-50 আছে বা আমি একেবাৰে নাজানো এইখিনিৰ কাৰণে আজি ট্ৰিক্সখিনি ফলো কৰিব লাগিব এটা স্টাৰ্ট কৰো প্ৰথম নেভাৰ ফলো দা সিকোয়েন্স ফলো কৰাৰ কথা কৈছো মানে কোৱেশ্চন বিলাক 1 2 3 এনেকৈ সিৰিয়ালি থাকিব আপুনি এনেকৈ কেতিয়াও চেষ্টা নকৰিব যে প্ৰথমটো সলভ কৰিম তাৰ পিছতে দ্বিতীয়টো সলভ কৰিম বা প্ৰথম দুটা পাৰিলে মই তৃতীয়টো উত্তৰ কৰি আহিম ঠিক আছে এনেকৈ সিকোয়েন্সত আপুনি নাযাব এনেকৈ হলে আপোনাৰ বহুত সময় লাগি যাব কোৱেশ্চন পেপাৰ যি সকলে বনাই তেওঁলোকে কি কৰে প্ৰথম কোৱেশ্চনটো আপোনাক টান দি দিব তেতিয়া আপোনাৰ কি হ'ব আপোনাৰ প্ৰথম কোৱেশ্চনত বহুত সময় লাগি যাব সেই কোৱেশ্চন বিলাক মাজে মাজে আপোনাক টান দিয়া হয় কিয় দিয়া হয় আপোনাৰ কনফিডেন্স যাতে ডাউন হৈ যায় আপুনি যাতে কনফিউজ হৈ যায় ঠিক আছে আপোনাৰ যাতে মনত এনেকুৱা লাগি যায় যে কোৱেশ্চন পেপাৰ বহুত টান আহি গৈছে তেতিয়া আপোনাৰ কি হ'ব যে সহজ কোৱেশ্চন গিটা আপুনি কৰিব নোৱাৰিব ঠিক আছে এইবিলাক চিন্তাত যে কোৱেশ্চন পেপাৰ বহুত টান আহিছে নোৱাৰিম নেকি সেই কাৰণে আপুনি এই সিকোয়েন্স হিচাপে না যাব 1 2 3 4 আপুনি যিকেটা জানে সেইকেটা প্ৰথমতে কৰি লওক একটো জানে যদি কৰি লওক দুইটো নাজানে বাদ দিয়ক অলপ পিছত চাব তাৰপিছত 3 নম্বৰটো জানে যদি কৰি লওক 4 নাজানে 5 নাজানে 6 নম্বৰটো জানে ভালকৈ এটো এনসার দিয়া হওক ঠিক আছে মানে সিকোয়েন্স আপুনি ফলো নকৰিব সিৰিয়ালি যাব চেষ্টা নকৰিব কেতিয়াও এটো বহুত ডাঙৰ ভুল নেক্সট এলিমিনেশন টেকনিক বহুত বেছি কামত আহে এইবিলাক সাইন্টিফিক্যালি বা সাইকোলজিক্যালি প্ৰুভ টেকনিক হয় প্ৰথম কি কৰিব লাগিব ৰিমুভ এক্সট্ৰিম ভ্যালুজ আপুনি কোৱেশ্চনত এনেকুৱা ধৰণৰ অপচন হ'ব যে 1 2 3 আৰু এটা আছে 100 এনেকুৱা ধৰণৰ আপুনি অপচন যদি 4টা পায় বা 2 4 6 এটা আছে একেবাৰে 25 ঠিক আছে এক্সট্ৰিম ভ্যালু মানে বাকি তিনিটাৰ লগত আপুনি চাব পাৰে যে 100 টো একদম মিলা নাই এই তিনিটাৰ লগত 25 টো একদম মিলা নাই ঠিক আছে এই একেবাৰে নিমিলা বস্তুটোকে কোৱা হয় এক্সট্ৰিম ভ্যালু আপুনি এটো একেবাৰে উত্তৰৰ পৰা মানে কাটি দিয়ক ঠিক আছে এতিয়া আপুনি ডিসাইড কৰিব লাগে যে এই তিনটাৰ ভিতৰত কোনটো হ'ব আপুনি এক্সট্ৰিম ভ্যালুটো গুছাই দিয়ক যদি আপোনাৰ কোৱেশ্চনত এনেকৈ থাকে যে 0 1 2 5 90 তেতিয়া এক্সট্ৰিম ভ্যালু ইয়াতে আমি যদি চাও তেতিয়া এটো আমি ধৰিব পাৰিম এক্সট্ৰিম ভ্যালু বুলি আৰু 92 আপুনি এই দুটা কাটি দিয়ক তেতিয়া আমাৰ দুটা বাকি থাকিব চাৰিটা যেহেতু অপচন থাকে MCQ ঠিক আছে আমি এই দুটাৰ ভিতৰত উলাব লাগিব এতিয়া আমি প্ৰথম টেকটো গম পালো যে এক্সট্ৰিম ভ্যালুৰ কি হয় এক্সট্ৰিম ভ্যালুটো আপুনি গুছাই দিব লাগে এলিমিনেট কৰিব লাগে আপোনাৰ কোৱেশ্চনৰ অপচনৰ পৰা তাৰপিছত আমাৰ তিনিটা বাকি থাকিব বা দুটা বাকি থাকিব যদি এনেকুৱা ধৰণৰ থাকে তেতিয়া আমাৰ দুটা বাকি থাকিব আৰু এনেকুৱা ধৰণৰ আহিলে আমাৰ তিনটা বাকি থাকিব ঠিক আছে এই তিনটাক আমি কেনেকৈ সলভ কৰিম এতিয়া আগলৈকে চাওক আপুনি হেকিনেও বুজি পাব নেক্সট ৰিমুভ অফসেট ভ্যালু এই অফসেট ভ্যালু বা এক্সট্ৰিম ভ্যালু একেই কথা হয় ঠিক আছে আপুনি যি কলো 0 আৰু 90 এই দুটা হল এক্সট্ৰিম ভ্যালু বুলিও ক'ব পাৰে অফসেট ভ্যালু বুলিও ক'ব পাৰে অফসেট ভ্যালু বিলাক এনসার কেতিয়াও নহয় 95% চান্স তাৰপিছত অল অফ দা এবভ আৰু নান অফ দা এবভ যদি আপুনি কোৱেশ্চনৰ
এনসাৰত দেখা পায় অপচনত দেখা পায় তেতিয়া কি কৰিব এই অল অফ দা এবভ এই অপচনটো 90% চান্স থাকে শুদ্ধ হোৱাৰ কাৰণে ঠিক আছে আৰু নান অফ দা এবভ কিমান পাৰ্সেন্ট চান্স থাকে 10% চান্স থাকে যদি আপুনি কোৱেশ্যনত চাৰিটা অপচন পায় এটা আছে অল অফ দা এবভ এটা আছে নান অফ দা এবভ আৰু দুটা বেলেগ বেলেগ আছে ঠিক আছে আপুনি এই দুটাটো বাদ দিয়ক তাৰপিছত আপোনাৰ কি হ'ব এই দুটাৰ ভিতৰতে এনসাৰটো হ'ব অল অফ দা এবভ বা নান অফ দা এবভ যদি আপোনাৰ কোৱেশ্যনত অপচনত এই দুটা বস্তু দেখা পায় তেতিয়া আপোনাৰ কি হ'ব 90% চান্স আছে অল অফ দা এবভৰ তাৰপিছত মোষ্ট প্ৰবেবল অপচন আপুনি জানিব লাগিব আপুনি যদি এনালাইজ কৰে কোৱেশ্যন পেপাৰ বিলাক যিমানে এক্সাম হৈছে আজিলৈকে বি আৰু সিৰ চান্সটো কিমান পাৰ্সেন্ট থাকে 70% ধৰা হল আপুনি অপচন বিলাক পালে এ বি সি ডি ঠিক আছে এতিয়া আপুনি দুটা এলিমিনেট কৰি দিলে এই দুটা হবই নোৱাৰে ঠিক আছে এতিয়া দুটা বাকি থাকিল আপোনাৰ অপচন এটা দুটাৰ ভিতৰত কোনটো দিব আপুনি শুদ্ধ তেতিয়া মই কি কৈছো এই দুটাৰ ভিতৰত 70% চান্স থাকে আপুনি এ আৰু বিৰ পৰা কোনটো বাছিব বি টো এনসাৰ দি আহিব ঠিক আছে তাৰপিছত যদি আপোনাৰ সি আৰু ডিৰ মাজত কনফিউজন হয় তেতিয়া আপুনি কি এনসাৰ দিব সি ঠিক আছে এটো হল মোস্ট প্ৰবেবল অপচন স্ট্ৰেটেজি নেক্সট সাম এতিয়া সিমিলার অপশন ট্রিক্স মানে যদি আমি দেখাই দিও এটা অপশন চাৰিটা অপশন পাইছে আপুনি এটা পাইছে -5 এটা পাইছে -10 এটা পাইছে -8 এটা পাইছে আপুনি 10 ঠিক আছে 10 মানে একো আগত নাই মানে প্লাস ঠিক আছে আপুনি পাইছে -5 -10 -8 আৰু 10 অপশন পাইছে ইয়াৰে আপুনি সিমিলার অপশন চাব লাগিব এই দুটা একদম সিমিলার মানে একেই কেৱল প্লাস মাইনাসৰ ইফালিফাল তেতিয়া আপোনাৰ 95% চান্স কি হৈ যায় যে এই সিমিলার এই দুটাৰ ভিতৰতে এটা অপশন আপোনাৰ এনসাৰ হ'ব এই দুটা আপুনি এলিমিনেট কৰি দিলে এই দুটা হ'বই নোৱাৰে এতিয়া এই দুটাৰ ভিতৰতে এটা এনসাৰ হ'ব ঠিক আছে 95% চান্স তাৰপিছত প্ৰেক্টিস এমসিকিউ যিমানে বেছি প্ৰেক্টিস কৰিব এমসিকিউ হিমানে আপুনি এক্সামত ভাল ৰিজাল্ট কৰি আহিব পাৰিব লগে লগে মনত আহি যাব যে এইটো কোৱেশ্যন এখন চেপ্টাৰৰ পৰা পঢ়িছিল এখন কিতাপৰ পৰা পঢ়িছিল ঠিক আছে লগে লগে মনত আহি যাব আপোনাৰ এটা যদি ইকেটা বস্তু ফলো কৰে তেতিয়া আপুনি নাজানা এমসিকিউ বিলাক কমসে কম আপুনি 80% আপুনি শুদ্ধ কৰি আহিব পাৰিব এক্সামত ঠিক আছে নাজানা কোৱেশ্যন বিলাক আৰু ৰিপিট কৰি দিছো নেভাৰ ফলো দা সিকোয়েন্স তাৰপিছত এলিমিনেশন টেকনিক ইয়াতে আপুনি ৰিমুভ এক্সট্ৰিম ভ্যালুজ বিলাক আপুনি এলিমিনেট কৰি দিব বাহিৰ কৰি দিব তাৰপিছত ৰিমুভ অফসেট ভ্যালু বিলাক আপুনি বাহিৰ কৰি দিব অপচনৰ পৰা তাৰপিছত অল অফ দা এবভ আৰু নান অফ দা এবভ যদি আপুনি অপচনত দেখা পায় তেতিয়া 90% কিহৰ চান্স আছে অল অফ দা এবভ হোৱাৰ চান্স আছে 90% তাৰপিছত মোস্ট প্ৰবেবল অপচন কি হয় বি আৰু সি যদি আপোনাৰ বি আৰু সিত কনফিউজন হৈ গল এ আৰু বি আপুনি গম পালে সৰি এ আৰু ডি আপুনি গম পালে যে এই দুটা এনসাৰ হ'বই নোৱাৰে কিন্তু আপোনাৰ কনফিউজন হৈ গল বি আৰু সিৰ মাজত তেতিয়া কি কৰিব তেতিয়া আপুনি বি এনসাৰ দি আহিব ঠিক আছে বিৰ চান্স বেছি আৰু তাৰপিছত সিমিলাৰ অপচনৰ কথা কলো যদি আপুনি -1 1 2 3 এনেকে যদি পায় তেতিয়া সিমিলাৰ 1 1 এটো মাইনাস আৰু এটো প্লাস এতিয়া এই দুটাৰ ভিতৰতে এনসাৰ হ'ব 95% চান্স থাকে ঠিক আছে আজিৰ কাৰণে এইখিনি থ্যাংক ইউ